তুলসী তলে তলে নিক পৌঁছলে চলে বোলে ধনী নথকা ঘৰত বোলে দিনতে চলে হয় নে নহয় যা হওক আপোনালোকক পোনপ্ৰথমে সকলোকে এই মঞ্চৰ সন্মুখত উপবিষ্ট সমনীয় ৰাইজক মোৰ তৰফৰ পৰা পলমকৈ অলপ ৰঙালী গৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাইটি সন্তেক যিসকল আছে তেওঁলোককো মৰম যাচিছোঁ গতিকে সকলোকে আমাৰ চাউণ্ডত থকা সকলোকো জনাইছোঁ লগতে ইয়াতে থকা সাংবাদিক বন্ধুসকল আৰক্ষী বিষয়াসকল সকলোকে আমাৰ তৰফৰ পৰা অৰ্থাৎ বেহৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকে মই যিহেতু বিহু ন হুঁচৰিয়া পাকি গাঁও তালৈকে হাত চাপৰিয়া পাকি বজা যাব দেই বোলো এটা বাতিত পুনৰু এটা বাতিত নহৰু এটা বাতিত দৌৰা গোবিন্দ মূৰৰ চুলি সিং আশীৰ্বাদ নকৰো চুলি সিঙে আশীৰ্বাদ এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব যাতে চুলিখিনি আহে আপোনালোকে গম পাইছে নাই এতিয়া IPL যে গুৱাহাটীত যে চলি আছে যে আজি কাৰ কাৰ খেল আছিলে আজি IPL কাৰ কাৰ আছিলে আমাৰ ল'ৰাসকলক সুধিছো আৰু কেইদিনমান পিছত মোৰ এইখনতো খেল পাতিব পাৰিব এইখিনি চাই গ'লে এইখিনিতো পাতিব পাৰিব দেই আৰু মই এটা কথা কওঁ এই মানে আগতে এই যে আমি যে গান যে শুনিছিলো যে কেছেট বিলাক যে বুজি যাই আছিলে যে হয়নে এই যে ফচি যায় যে মোৰ মাতটো কেতিয়াবা ফচি যায় গতিকে মাতটো ফচি গ'লে আপোনালোকে যাতে ক্ষয় কৰি আগবঢ়াই নিব আৰু গতিকে তাকেই কামনা কৰিছো আজি ইয়াতে আহি ভাল লাগিছে যথেষ্ট মৰম চেনেহ পাইছো যথেষ্ট মানে কি আদৰ পাইছো তাতকে আৰু বেলেগ নালাগে মানে গম পাইছে না আমি আকৌ লগে ভাগে প্ৰগ্ৰেম কৰো যে অকলে অকলে প্ৰগ্ৰেম কৰা কেতিয়াবা যায় তথাপি ইমানো নহয় তথাপিও মানে কি আজি ঘটনা এটা হ'ল মানে মই এটা কথা আপোনালোকক আকৌ এবাৰ মই কৈছো যে আমাৰ এটা পৰম্পৰা আছে হয়নে আমাৰ এটা পৰম্পৰা আছে কি পৰম্পৰা বাৰু আমাৰ এটা পৰম্পৰা আছে যে গা ধুই চৰণ চোৱাটো গা ধুই চৰণত পৰাটো আমাৰ অসমীয়া নতুন বছৰ গা ধুই চৰণত পৰাটো হৈছে আমাৰ অসমীয়া নতুন বছৰ আৰু মাল খাই নলাত পৰাটো হৈছে আমাৰ ইংৰাজীৰ নতুন বছৰ হয়নে নহয় বাৰু গা ধুই চৰণত পৰাটো আমাৰ অসমীয়া নতুন বছৰ আৰু মাল খাই নলাত পৰাটো ইংৰাজী নতুন বছৰ কিন্তু মোক আজি ধুতিখন পিন্ধা দিছে দাদা এজনে ধুতি কোন মুহূৰ্তত খোল খাই যায় কিন্তু পাত্তা নাই লগে মই পিছফালেহে যাম আৰু তাকে যিসকলে ভিডিঅ' কৰি থাকে তেখেতসকলকো অনুৰোধ জনাইছো সেইটো আকৌ কিবাকে মিলাব দেই নহ'লে মানে সন্মান একেবাৰে মই সমান কৰি পেলাব অকমান আগতে মানে আপোনালোকৰ এইখিনিতে এই দোকানখনৰ ওচৰতে এই দোকানখন যে এই দোকানখনৰ ওচৰত এই কণ মানে ভাইটি এটাক পালোঁ ভাইটিজন আছে এতিয়াও তাতে আছে ভাইটিজনে কান্দি আছিলে মই বোলো ভাইটি তুমি কান্দি আছা কিয় তুমি ফাংচন চাব আহিছিলানে ভাইটিজনে কৈছে মুটুকা দা बोले दे मुन्ना मुटुका न होय मुकुटा बोले मुटुका आबा मुकुटा एके दे बोले एके न होय তুমি কান্দি আছা কিয় তুমি ফাংচন চাব কাৰ লগত আইছিলা তাতে ভাইটিজনে কৈছে মই আৰু মায়েৰো
বাইদেউ আমি ফাংচন চাব আহিছিলোঁ মই বোলো তুমি মা বাইদেউ যদি ফাংচন চাব আহিছিলা এতিয়া মা আৰু বাইদেউ ক'ত গ'ল তেতিয়া কৈছে আমাৰ বাইদেউ নহয় ফাংচন থাকোঁতে মানে এই যে প্ৰাঞ্জল প্ৰতিভা হাজৰিকা এটা আছে যে তেখেতৰ লগত বাইকত উঠি গুচি গ'ল এইটো আকৌ কি কথা মাকজনী থাকোঁতে বাইকে প্ৰাঞ্জলৰ লগতে গুচি গ'ল মই বোলো প্ৰাঞ্জলতে বিয়া পতা নতুনকে বিয়া পাতিছে যে 1 মাহ হৈছে তাতো স্বভাৱটো যে তেনেকুৱা নহয় ন কথাটোতো মন কৰিব লাগিব ন তাৰ পিছতে ভাইটিজনকে যে আপুনি যিমান ক'লেও মই প্ৰাঞ্জলৰ স্বভাৱ জানো নহয় মই বোলো বাকী কথা বাদ প্ৰাঞ্জলৰ স্বভাৱটো থওক আৰু এতিয়া তই মাক গ'লে তাৰপিছত কৈছে বাইদেউৰ কাৰণে আমি 1 ঘণ্টামান সময় এটা বাচ্চা থাকিলোঁ বাচ্চা থকাৰ পিছত এই কমিটি যে অৰূপ দা আছে যে মায়েকো অৰূপ দাৰ লগত গুচি গ'ল অৰূপ দা এই কামত খাব বুলি মই ভবা নাছিলোঁ অৰূপ দাও তেনেকুৱা স্বভাৱৰ আপুনি নাজানে মই বোলো ভাইটি মই জানিব নালাগে তুমি এটা কথা কোৱাচোন তুমি বাৰু কোন ক্লাছত পঢ়া কৈছে মই ক্লাছ 3 পঢ়ো মই বোলো বা ভাল কথা তুমি ৰাতিপুৱা কেইটা বজাত উঠা ভাইটিজনে ধুনীয়াকৈ কৈছে দাদা মই ৰাতিপুৱা 3টা বজাতে উঠো মই বোলো বা ধুনীয়া দেই তুমি ক্লাছ 3 পঢ়া ল'ৰা এটা হয় ন ক্লাছ 3 পঢ়া ল'ৰা এটা হয় যে তুমি যে 3টা বজাত উঠি যে পঢ়া যে কৈছে আপোনাক কোনে ক'লে মই 3টা বজাত উঠি পঢ়ো বুলি মই তুমিয়ে দেখো ক'লা বোলে 3টা বজাত উঠা কৈ দাদা নহয় মই 3টা বজাত উঠি পেচাব কৰি আকৌ টোপনি মই বোলো খাম পেকে ভীমকলটো মই বোলো দে ভাইটি তুমি থাকা মই যাওঁ তাৰপিছত আকৌ ভাইটিজনে কৈছে অ' দাদা হেৰি আপুনি বাৰু এটা কাম কৰিব নেকি মই বোলো কি কৈছে কি হেৰি এই মোৰ ঘৰটো মানে এই আমাৰ পৰাগজ্যোতি শইকীয়া দাহঁতৰ ঘৰৰ ওচৰতে গতিকে আমাৰ বাইদেউকৰ আপুনি বাৰু টিউশ্যন কৰিব নেকি বোলো মইতো টিউশ্যন কৰা মানুহ নহয় মই এজন আৰ্টিষ্ট কৈছে নহয় আপুনি অংকৰ টিউশ্যনটো কৰিব পাৰিলে হয় মই বোলো হ'ব মই অংকৰ টিউশ্যন কৰি আজি 3 বছৰ মানে কিছুমান ভাইৰেল হৈয়ে আছে মোৰ সেইবিলাকত কৰিব মন নাই দেই বাকী যি কি নহওক মই ইয়াতে কেনেকুৱা কি কৰিব পাৰিছোঁ গম নাপাওঁ বৰ্তমান হিন্দীত হিট ডায়লগ কোনটো বাৰু হিন্দী হিট ডায়লগ যোৱা বছৰে ভাইটি কোনটো হিন্দী ডায়লগ কোনটো